বেক টু মাই ইউটিউব চেনেল লিটুলছ ব্লগ। আজি আমি এনেকুৱা এটা ব্লগ বনাবলৈ গৈ আছোঁ। আমি আজি পাৰ্টি চলিব আমাৰ ৰুমত, একদম পুৰা জবৰদস্ত পাৰ্টি। এয়া আপোনালোকে চাওক, আপোনালোকক ফোন কৰি এইটো গাহৰি মাংস, এই গাহৰি মাংস এই আলু পিঁয়াজ কাটিব, গাহৰি মাংস পুৰা একদম 3জন মানুহ 1 কেজি গাহৰি মাংস লৈ আহিছোঁ। একদম জবৰদস্ত খাম আৰু এইটো আমাৰ ৰুম চব একদম ল'ৰা মানুহৰ ৰুম ন, যধে মধে আছোঁ আৰু একদম এইবিলাক চব পিঁয়াজ নহৰু এনেকৈ আলু চালু এনেকৈ আছে। এইটো মূলা এইটো মূলা তাৰপিছত এইটো ৰঙালাও আছে, এইটো পাম্পকিন ৰঙালাও। তাৰপিছত এয়া জলকীয়া আছে, ফিৰিঙি জলকীয়া বোলে, এইটো ফিৰিঙি জলকীয়া বুলি কয়, এইটো ফিৰিঙি জলকীয়া। এয়া আৰু নেমুবিলাক আমাৰ পচি গৈছে গোটেই, একদম নেমু খোৱা মানুহ নাই, বিলাহী এনেকৈ আৰু সেয়া চাওক এজন কি কৰি আছে। এয়া তিতা কেৰেলা আছে, ধুনীয়া তিতা কেৰেলা, তাজা তিতা কেৰেলা একদম চাই লওক, লোকেল তিতা কেৰেলা একদম খাই লওক, পুৰা ৰঙাকৈ ফ্ৰাই কৰি লওক, তাৰপিছত একদম খাব আৰু। পিঁয়াজ দি দিছে, এইটো আপোনাৰ মছলা বটা, আদা নহৰু জলকীয়া ধুনীয়াকৈ এইটো বটি লৈছে। অলপ ভাজি লওঁ, পিঁয়াজটো অলপ ফ্ৰাই হ'ব দিয়া হৈছে। এয়া আমাৰ কানাইদে এতিয়া মছলা দিছে, মছলাবিলাক দি পেলাই অলপ সময় ৰাখিব লাগিব। এইটো আলু দি দিয়া গৈছে, আলু দি অলপ ভাজিব লাগিব, আলুটো অলপ বইল কৰিব লাগিব ভাজি আমাৰ আলুটো এতিয়া ফ্ৰাই হৈ গৈছে। এতিয়া মাংসটো ঢালি দিবা নেকি? তাৰপিছত এতিয়া আমাৰ এই মাংস দিয়া সময় হৈ গ'ল, মাংসখিনি আস্তেকৈ ইয়াতে ঢালি দিম। এই আলুটো ভাজা হৈ গৈছে, মাংসখিনি ঢালি দিলোঁ আস্তেকৈ। তাৰপিছত চাব আৰু অলপ লৰাই কৰি একচুৱেলি মই বনালে হালধিটো মই তেলতে দি দিব পাৰোঁ, ইয়াৰ অলপ চিষ্টেমটো বেলেগ যে মাংস বনোৱাৰ, সেইটো কাৰণে মাংসটো আধা মাংসটো মোটামুটি অকণমান সিজিছে আৰু তাৰপিছতে দি দিছে। তাৰপিছত এতিয়া অলপ নিমখ দিব, তাৰপিছতে নিমখ দি দিছে, হাতে দিয়ে চামুচেদি নিদিয়া হয়, বেছি হৈ যাব নিমখ। হৈ গ'ল নিমখ, অলপ লৰাই দে, মই শিকাই থকা নিচিনা হৈছে। নাই আৰু জিৰা পাউডাৰ, জিৰা হ্যাঁ hello xin chào hello এইটো মানে কি হোৱা নাই, কমপ্লিট হোৱা নাই, কিন্তু এইটো মানে অলপ হেৰিৰ কাৰণে আৰু বুজি পাইছে চাগে, ইমানখিনি আৰু খুলি ভাঙি নকওঁ নহয় জানো। এক পিচ খাইছোঁ, মাংস ৰেডি হৈ গৈছে। ধুনীয়া কোমৰ একদম গ্ৰেভি টাইপৰ এই মাংস চব গাহৰি মাংস একদম কেনেকুৱা হৈছে বাৰু কালাৰটো কৈ দিবচোন একবাৰ কমেণ্ট কৰি পেলাই। তাৰপিছত এইটো ভাত বনি আছে, ভাত হৈ যাব মিছ মেৰি বোলে, মোৰ মেৰি হৈ গৈছে বাৰু। আমাৰ ৰান্ধনি দেখা নাই, একদম ঘামি তিতি অৱস্থা নাই, একদম চেচ হালত খাৰাপ হৈ গয়া বোলে একদম। ৰান্ধনি হ'বই দেচোন তেনেকুৱা, চিটি মাৰি দিছে, ছোৱালী জোকাইছে, কুকাৰটোৱে ছোৱালী জোকাই আছে দেখিছে। এতিয়া মাংসটো হৈ গ'লে ভাতটো খাব পাৰি আৰু। তো ভাত খোৱাটো আপোনালোকক নেদেখাওঁ, নহ'লে আৰু পেট চেট ফিকিব পাৰে ন, সেইটো কাৰণে নেদেখাওঁ বাৰু খোৱাটো। এনেই মাংসটো হৈ গৈছে আৰু
আপোনালোকে জানে আৰু মাংসটো হোৱা মানেতো খাবই লাগিব ভাতটো হৈ গৈছে মাংসটো হৈ গৈছে তাৰপিছত এতিয়া আমি ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট দুই এটা কৰিব আপোনালোকে যদি বিচাৰে কেনেকুৱা হৈছে কি কথা অলপ আপোনালোকে সহায় সহযোগিতা কৰিলেহে মই